হাই প্ৰিয়ন, আজি চিতল মাছৰ কলঠি পাতত দিয়া লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। মাঘৰ বিহু পালেহি, এতিয়া আৰু চিতল মাছ, ডাঙৰ ডাঙৰ বৰালি মাছ, আৰি মাছ, সেই মাছবিলাক একেবাৰে লোভ লগাকৈ ওলাই থাকে নহয়নে? চিতল মাছ পাতত দি খাবলৈ বহুত ভাল, বিশেষকৈ কলঠিটো। আজি মই পাতত দিছোঁ, কিন্তু জুইত বনোৱা নাই, গেছতেই খুব ইজি পদ্ধতিৰে কেনেকৈ পাতত দিব পাৰি সেয়া লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। বহুত বেছি কষ্ট নহয় এনেকৈ যদি কৰা হয়, আৰু একেই সুস্বাদু হয় জুইৰ দৰে। এয়া চিতল মাছৰ কলঠি লৈ লৈছোঁ। এতিয়া প্ৰথমতে ইয়াৰ কামটো হ'ব মেৰিনেশ্যনৰ, তেতিয়াহে মাছটো পাতত দিলে খাবলৈ ভাল হয়, অকণমান কাৰক হয়। তেতিয়া নিমখ দিলোঁ, হালধি আৰু দি দিছোঁ মাষ্টাৰ্ড অইল এচামুচ। মিঠাতেলতহে ভাল হয় দেই, মাষ্টাৰ্ড অইলতহে। তাৰপিছত দি দিছোঁ এয়া নেমু চেপি দিছোঁ। নেমুকণ নিদিলে সেই সোৱাদটো নহয়। মেৰিনেশ্যনত নিমখৰ গোটেই নিমখখিনি মাছৰ ভিতৰত সোমাই যাব লাগে। আৰু ইয়াতে দুটা কথা, পাতত হয়তো বহুতেই দিয়ে, কিন্তু যিটো এটা পাতত দিয়া গোন্ধ এটা আৰু মাছটো এটা মই বুজাব পৰা নাই আপোনালোকক, এটা টেষ্টি এটা ওলায়, যিটো ভাপত দিয়াৰ দৰে নহয়। এটা কৰক এটা ভাৱ থাকে, সেইটো সকলো হেৰিয়ত কৰিলে নহয়। এই পদ্ধতিটোৰে যদি কৰে তেতিয়া কিন্তু আপোনালোকে সেই একেই পাব, নহ'লে অকণমান সিজোৱাৰ দৰে পাব, সেই টেষ্টটো নোলাব। আৰু এইখিনি খুব ধুনীয়াকৈ হালধি আৰু নিমখ, নেমু, এই তিনিটা বস্তু বিশেষকৈ, আৰু কেঁচা মিঠাতেল দি লৈ এনেকৈ অলপ দেৰি মেৰিনেট কৰি থ'ব পাৰিলে ভাল। মই আধা ঘণ্টামানি থ'লোঁ, আৰু আধা ঘণ্টামান থোৱাৰ পিছত এয়া মোৰ মাছ একেবাৰে মেৰিনেট হৈ গ'ল। এতিয়া আহক মই ইয়াৰ নেক্সট ষ্টেপটো আপোনালোকক দেখুৱাওঁ। সেই পদ্ধতিটোত বনালে গেছতে আপোনালোকে জুই ব্যৱহাৰ নকৰাকৈ খুব ধুনীয়া পাতত দিয়া মাছ বনাব পাৰিব। আৰু ইয়াৰ কাৰণে লৈ লৈছোঁ এয়া মই আদা, নহৰু, পিঁয়াজ, জলকীয়া, আৰু এয়া সৰিয়হ আৰু অকণমান ধনিয়াৰ গুটি মই ভিজাই থৈছিলোঁ সেয়া। এতিয়া মিক্সি জাৰটোতে এইখিনি তিয়াই থোৱা এইখিনি দি ল'ম। তিয়াই এইকাৰণে থ'ব লাগে, সৰিয়হ পিচিবলৈ তেতিয়া সুবিধা হয়, আৰু ইয়াৰ ঠাইত আপোনালোকে বগা সৰিয়হো দিব পাৰে দিওঁ বুলিলে। আৰু এই গোটেইখিনি বস্তু মই এতিয়া ইয়াতে দি দিম, দি লৈ পেষ্ট এটা বনাই ল'ম। আৰু এইখিনিতে মই আপোনালোকক জনাওঁ, মই যিহেতু স্পণ্টেনিয়াছলি কোনো স্ক্ৰিপ্টেড নহয় যে মই আপোনালোকৰ সৈতে এনেকৈ কথা পাতি কৈ থাকোঁ কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, সেইবিলাক কোনো স্ক্ৰিপ্টেড নহয়। সেইকাৰণে মোৰ কথা কোৱাৰ কিছুমান ধৰক সকলো মানুহৰে বেলেগ, কেতিয়াবা আমাৰ ৰিপিটেশ্যন হৈ যায়। ধৰক বস্তু এটা কৈ আছোঁ ধুনীয়াকৈ, বা এনেকুৱা ধৰণৰ শব্দবোৰ ওলাই যায়। আৰু মই যেতিয়া বস্তু এটা বনাওঁ, মোৰ যিটো ধাৰণা আজিলৈকে, মই আপোনালোকক এইকাৰণেই আজি ক'ব খুজিছোঁ, হয়তো বহুতৰে ধাৰণা হ'ব পাৰে যে মই নিজেই বনোৱা বস্তুৰ প্ৰশংসা কৰোঁ, তেনেকুৱা নহয় বাৰু। এইখিনিতে কৈ লওঁ, প্ৰথমতে ধনিয়া পাত আৰু নিমখ দি পানী অকণমান দি পিচিবলৈ সুবিধা কৰি লৈ পেষ্ট কৰি লওঁ, আৰু এটা স্মুথ পেষ্ট কৰি ল'লোঁ দেই। আৰু মই নিজেই বনোৱা বস্তু মই নিজেই প্ৰশংসা কৰা কথাটো তেনেকুৱা নহয়। মই যিহেতু আপোনালোকক বনাই দেখুৱাওঁ, কিন্তু খাওঁ ময়েই। আপোনালোকে মই কোৱাৰ কথাৰে বা চকুৰেহে খায়, হয়নে নহয়? আৰু নিজে বনালেহে গম পাব ভাল হৈছে নে নাই বেয়া হৈছে, গতিকে মই ক'বই লাগিব। আৰু মই ভাবোঁ নিজে মই ৰান্ধনীজনীয়ে যদি ভাল নাপাওঁ, আপোনালোকক মই কেনেকৈ ভাল বুলি ক'ব পাৰিম, হয়নে নহয় বাৰু? সেইটো এটা এনাৰ্জি হয় খোৱা বস্তুৰো, আৰু সেইকাৰণে মই কৈ দিছোঁ দেই আপোনালোকক। আৰু এতিয়া কলপাত যোগাৰ কৰি ল'লোঁ দেখিলে। এতিয়া এই যিখিনি পিচি লৈছিলোঁ সেইখিনি মই ইয়াতে মিহলাই ধুনীয়াকৈ সানি ল'ম। এতিয়া যে ক'লোঁ এই শব্দটো ধুনীয়াকৈ সানি ল'ম, এইটো মোৰ কথনশৈলী, গতিকে এইটো ইয়াৰ অৰ্থ নহয় যে মই মোৰ বনোৱাৰ প্ৰশংসা কৰি আছোঁ। কিন্তু এটা কথা ঠিক, মই যি কাম কৰি আছোঁ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ, মই খুবেই প্ৰাউড মোৰ ওপৰত। গতিকে এনেকুৱা নহয় যে মই কিবা এটা সমীহ কৰি বা কনফিডেঞ্চ নোহোৱাকৈ কিবা এটা কৰি আছোঁ। ঘৰৰ ফেমিলিৰ কাৰণে বনাইছোঁ, সকলোৱে তৃপ্তিৰে খাইছে, গতিকে আপোনালোকে ট্ৰাই কৰিব বুলিহে মই কওঁ, হয়নে নহয় বাৰু? আৰু এইখিনি সানি ল'লোঁ ধুনীয়াকৈ। এতিয়া কলপাতত দি দিম, একেবাৰে ইজি। এইখিনি কৰি লোৱাৰ পিছত আৰু কলপাতত দিয়াৰ প্ৰচেছটো অকণমান আপোনালোকে চালেই ভিডিঅ'টোত, ঘৰতে এতিয়া ঠাণ্ডা দিনত টেষ্টিকৈ খাব পাৰিব দেই।
আজি মই কথাখিনি এইকাৰণেই ক'লোঁ, কেতিয়াবা কি হয় অকণমান সাৰ্কাষ্টিক টাইপৰ কমেণ্ট কিছুমান পাওঁ, ভালেই কয়নে তেখেতসকলে বেয়াই ভাবে নাজানো। একচুৱেলি মই ভাবোঁ আনৰ কাৰণে আনে প্ৰশংসা কৰিব বুলি মই ৰৈ থাকিলে, আজিকালি আপোনালোকে ভাবকচোন, কিবা এটা ভাল হ'লে মানুহবিলাক মৌন হৈ থাকে, কিন্তু আপোনাৰ কিবা ভুল থাকিলেহে মানুহৰ দৃষ্টিগোচৰ হয় বা আপুনি এটা কমেণ্ট পায় বা কিবা পায়। অৱশ্যে হয়, বহুতেই মোক অনুপ্ৰাণিত কৰিছে। মই আপোনালোকক কেতিয়াও অভিযোগ কৰা নাই। এনেকুৱা কমেণ্টৰ সংক্ৰান্তততো মই কোনো ধৰণৰ ধৰক ভিডিঅ' বনাই কেতিয়াও আপোনালোকক আমনি কৰা নাই। আজি মই এইকাৰণে ক'লোঁ, বহুতবাৰ মই সাৰ্কাষ্টিক কমেণ্ট কিছুমান পাওঁ। তেখেতসকলে কি মনোভাৱত কৈছে মোৰ কনচাৰ্ণ এইকাৰণেই নহয়। মই সেইকাৰণে মই আপোনালোকক জনাই দিছোঁ যে মই কি ভাবোঁ। আপোনালোকৰ পৰা মই নিশ্চয় এটা কমেণ্ট বিচাৰোঁ। আজিৰ এই ভিডিঅ'টোতো বিচাৰোঁ। আপোনালোকে খায়নে নাই, আচলতে কি হয়, কোনো পাৰফেক্ট নহয়। আমি আমাৰ ইমপাৰফেকশ্যনৰ মাজতেই চলিব লাগিব। আৰু ক্ৰিটিচিজমৰ অৰ্থ এইটো নহয় যে মই কিবা এটা পজিটিভলি কৰি থকা কামত কোনোবাই ইনডাইৰেক্টলি নিগেটিভলি মোক কিবা এটা এপ্ৰ'চ কৰিব। মই একচুৱেলি মই খুব মিঠাকৈ কথা ক'ব পাৰোঁ, কিন্তু বুজিতো পাওঁ, নহয়নে? আৰু সেইখিনি দেখিলে মই কেনেকৈ চিলভাৰ ফইলেৰে কলপাতত দিয়াৰ পিছত ফ'ল্ড কৰি ল'লোঁ, তেতিয়া আৰু ৰছীৰ দৰকাৰ নাই। এতিয়া টাৱা এখন গৰম কৰি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম। আজি মই অকণমান ভিডিঅ'টোত আপোনালোকক মোৰ মনৰ ভাৱো প্ৰকাশ কৰিলোঁ, বেয়া নাপাব আপোনালোকে। মই এনেকৈ ভিডিঅ' বনাব নিবিচাৰোঁ কাৰোবাৰ অভিযোগ বা মোৰ নিজৰ অভিযোগ লৈ। মই কেৱল খোৱা খাদ্যৰ ওপৰত বনাওঁ, আৰু সেই খোৱা বস্তুৰ ওপৰত টিপ্পনী কৰিলে মই খুব ভাল পাওঁ, কাৰণ সেইটো বিষয়েৰে হয় মোৰ ভিডিঅ'বিলাক, হয়নে নহয় বাৰু? এতিয়া এবাৰ এনেকৈ লৰাই দিছোঁ, আৰু সেই শিলগুটিটো দেখিছেনে, পটা গুটিটো দি দিওঁ যাতে প্ৰেছাৰ এটা হয়। আৰু মই কৈছিলোঁ নহয় অকণমান কৰক হ'ব বুলি, এনেকৈ বনালে অকণমান মানে সিজা ভাৱটো নহয়, মানে বইল নালাগে। এতিয়া মই যেতিয়া খুলি দিম আপোনালোকে গম পাব যে এইটো সঁচাকৈ কাৰেক্ট হৈছে। একেবাৰে অকণমান পানী ভাৱ নাথাকে দেই, চাবচোন। তেতিয়া কি হয়, জুইত পাতত দিয়াৰ দৰে হয়। জুইত পাতত দিলে কি হয়, শুকুৱাই দিয়ে নহয়নে পানীটো, নহ'লে কিন্তু খুব দিগদাৰ হয়। চাওক ইমান ধুনীয়াকৈ হৈ গ'ল, ক'তো পানী অকণমানো নাই, ভাপতে মানে পানীখিনি ভাপতে উৰি যায়। আৰু একদম ৰেডি হৈ গ'ল। আজি পিছে মই আপোনালোকক অকণমান বেছিকৈ ক'লোঁ, মোৰ মনৰ ভাবো জনাই দিলোঁ। কেতিয়াবা কি হয়, নক'লে মানুহে ভাবে মই ক্লিয়াৰ কৰিবলৈ মানে ভয় খাওঁ, বা মই আচলতে নিগেটিভিটিহে প্ৰশ্ৰয় দিব নিবিচাৰোঁ। মই একোতেই ভয় নকৰোঁ, মই যি কৰোঁ কনফিডেণ্টলি কৰোঁ। আৰু মই ভাবোঁ ময়ো যেনেকৈ সকলোৰ পৰা শিকিছোঁ, আৰু ময়ো কিছুমানক হয়তো মনত পেলাই দিওঁ কিছুমান টেষ্টি খাবলৈ। আৰু যদি ভাল লাগে সঁচাকৈ কমেণ্ট কৰিব আপোনালোকে, মই অনুপ্ৰাণিত হ'ম। মোৰ খাদ্য ৰিলেটেড কমেণ্ট কৰিলে মই নিশ্চয় ভাল পাওঁ। আৰু লাইক কৰিবলৈ নাপাহৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব।